এই জুন জুলাই মাহৰ গৰমত স্কিনত লগাবৰ বাবে এইটো এটা খুব বঢ়িয়া ফেস পেক হয় যেটো ফেস পেকে আপোনালোকৰ স্কিনখন ঠাণ্ডা দিয়াৰ লগতে স্কিনখন ইয়ং কৰি ৰখাত সহায় কৰিব স্কিনখনৰ বলিৰেখা দূৰ কৰাত সহায় কৰিব কলা দাগ সানবাৰ্ন পিগমেন্টেশন পিম্পলৰ দাগ এই সকলোবোৰ দূৰ কৰাত এই ফেস পেকটোৱে সহায় কৰিব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউস ৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা ফেস পেক আজি মই যেটো ফেস পেক আপোনালোকক দেখাম সেই ফেস পেকটো জুন জুলাই মাহৰ পখৰ ৰ'দ গৰমত আপোনালোকৰ স্কিনত লগাবৰ বাবে বহুত ভাল হ'ব বৰ্তমান গৰম বাঢ়ি আহিছে এই গৰম বাঢ়ি অহাৰ কাৰণে আমাৰ স্কিনখনৰো বহুতখিনি পৰিৱৰ্তন হৈছে স্কিনত নানা ধৰণৰ সমস্যাই দেখা দিবলৈ আৰম্ভ কৰিছে সেই কাৰণে গৰমত স্কিনত অহা এই সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে স্কিন কেয়াৰ কৰাটো বহুত জৰুৰী হয় গৰমৰ দিনত স্কিন কেয়াৰৰ কথা যেতিয়াই মনলৈ আহে তেতিয়াই মনলৈ আহে দৈ কথা দৈ আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় সেই কাৰণে মই আজি আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা দৈ ফেস পেক এই দৈ ফেস পেকে আমাৰ স্কিনত সময়তকৈ আগতে অহা বয়সৰ বলিৰেখা দূৰ কৰাত সহায় কৰে সানবাৰ্ন দূৰ কৰাত সহায় কৰে পিম্পলৰ দাগ দূৰ কৰাত সহায় কৰে পিগমেন্টেশন দূৰ কৰাটো সহায় কৰে এই দৈ ফেস পেকটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ অসমীয়া হাউস ৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউস ৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনখনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে সোনকালে ভিডিওসমূহ চাবলৈ পাব আজি মই আপোনালোকক যেটো দৈ ফেস পেক দেখুৱাম সেই দৈ ফেস পেকটো মই দুটা ষ্টেপত দেখুৱাম দুইটা ষ্টেপত বহুত জৰুৰী হয় তাৰে প্ৰথম ষ্টেপটো কি চাও বলক প্ৰথম ষ্টেপটো কাৰণে মই আনিছো এটা বিলাহীও আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় বিলাহী আমাৰ স্কিনৰ কলা দাগ দূৰ কৰাটো বহুতখিনি সহায় কৰে স্কিনখন উজ্জ্বল হোৱাটো গ্লো হোৱাটো বহুত বেছিকৈ সহায় কৰে সেই কাৰণে মই ফাৰ্স্ট ষ্টেপটোত বিলাহীৰে কৰিম বিলাহীৰ লগত আৰু এবিধ বস্তু লাগিব প্ৰথমতে মই বিলাহীটো দুটুকুৰা কৰি কাটি লৈছো তাৰে এটুকুৰা লৈ লোৱাৰ পাছত চুৰিখনে মই মাজৰ অংশটো অকনমান এনেকে কাটি দিছো যাতে বিলাহীৰ মাজৰ অংশটো অকমান কোমলি যায় আৰু ৰসটো খুব ভালকৈ ওলাই আহে হৈ গল মই মাছটো অলপ কাটি ললো যাতে ৰসটো ভালকৈ ওলাই সেই কাৰণে মাছটো কাটি লৈছো আৰু ইয়াতে এতিয়া মই দিম অকনমান মৌ অকনমান মই ইয়াৰ ওপৰতে এনেকৈ দি লৈছো বিলাহীত মৌ দি লৈছো মৌ আৰু বিলাহীয়ে দুইটাই মিলি আমাৰ স্কিনৰ উজ্জ্বলতা আনিব স্কিনখন গ্লো হোৱাত সহায় কৰিব দাগ দূৰ হোৱাত সহায় কৰিব এতিয়া মই দি লোৱাৰ পাছত মই মুখখন এনেকৈ 2-3 মিনিট মৌ আৰু বিলাহীৰে মাসাজ কৰিম বিলাহী আৰু মৌৱে মাসাজ কৰা আগতে আপোনালোকে ফেসখন ওয়াশ কৰি আহিব ফেসখন ওয়াশ কৰাৰ পাছতহে আপোনালোকে এই বিলাহী আৰু মৌ এই ষ্টেপটো কৰিব এনেকৈ আপোনালোকে সাৰ্কুল মোচনত বিলাহী আৰু মৌ মিলাই মাসাজ কৰিব 2-3 মিনিট বিলাহী আমাৰ স্কিনত থকা বয়সৰ বলিৰেখা দূৰ কৰাটো সহায় কৰে যদি আপোনালোকে ৰেগুলাৰ বিলাহী লগায় তেতিয়াহলে স্কিনত সোনকালে বয়সৰ বলিৰেখা নাহিব স্কিনখন উজ্জ্বল হ'ব স্কিনত থকা দাগ দূৰ কৰাটো সহায় হ'ব এতিয়া মই 3 মিনিট মাসাজ কৰি ললো এতিয়া মই মুখখন ধুই আহিম ধুই অহাৰ পাছত আপোনালোকক ইয়াৰ পিছৰ ষ্টেপটো দৈৰে এটা খুব বঢ়িয়া ফেস পেক বনাই দেখুৱাম যেটো ফেস পেক এই জুন জুলাই মাহত যেটো গৰম সেই গৰমত আমাৰ স্কিনত লগাবৰ বাবে বহুত ভাল হ'ব তেতিয়া মই প্ৰথমতে মুখখন ধুই আহো তাৰ পাছত আপোনালোকক সেই ফেস পেকটো বনাই দেখুৱাম এতিয়া মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া মই আপোনালোকক দৈৰে এই ফেস পেকটো বনাই দেখুৱাম যেটো ফেস পেক এই জুন জুলাই মাহৰ গৰমত স্কিনত লগাবৰ বাবে বহুত জৰুৰী হয় এই ফেস পেকটো বনাবৰ কাৰণে মই প্ৰথমে ললো এচামুচ দৈ এতিয়া মই দৈ এচামুচ লৈ ললো আৰু এই দৈ চামুচ মই এতিয়া অকনমান হাতেৰে মুহাৰি পেলাই গুড়া নিচিনা কৰি লম দৈটো অকমান গোটা থাকে যেহেতু সেই কাৰণে অকনমান গুড়া কৰি লব লাগিব এই দৈত থাকে লেক্টিক এসিড থকাৰ কাৰণে আমাৰ স্কিনখন বগা আৰু সাফা হোৱাত সহায় কৰে আৰু দৈত জিংকো থাকে জিংক থকাৰ কাৰণে আমাৰ স্কিনত থকা ডাৰ্ক স্পট দূৰ কৰাত সহায় কৰে আৰু এই দৈত থাকে ভিটামিন সি টো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় এতিয়া দৈটো মই খুব ধুনিয়াকে ক্ৰীমৰ নিচিনা বনাই ললো যাতে গুটি নাথাকে দৈখিনিত এয়া খুব ধুনিয়াকে ক্ৰীমৰ নিচিনা বনি গল
আপোনালোকেও দৈখিনি ভাঙি এনেকুৱা ক্ৰীমৰ নিচিনা বনাই ল'ব। এতিয়া মই এই দৈৰ লগত মিক্স কৰিম এচামুচ পিঠাগুড়ি। এই পিঠাগুড়ি দৈৰ লগতে মিক্স কৰি লৈছোঁ। পিঠাগুড়িটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। পিঠাগুড়ি আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে। স্কিনখন বগা কৰাত পিঠাগুড়িয়ে সহায় কৰে। ছানবাৰ্ণ দূৰ কৰাতো সহায় কৰিব। এতিয়া মই এই দৈ আৰু পিঠাগুড়িৰ লগত মিক্স কৰিম অকণমান মৌ। এয়া আধা চামুচৰ জোখাৰে মই মৌ লৈ ল'লোঁ। গোটেইকেইটা বস্তু এতিয়া মিক্স কৰি লৈছোঁ। দৈ আৰু মৌ যদি মিক্স কৰি স্কিনত লগায় তেতিয়াহ'লে সোনকালে আমাৰ স্কিনত বয়সৰ বলি ৰেখা নপৰে। কিয়নো দৈ আৰু মৌ দুইটাই আমাৰ স্কিনৰ কলাজেনটো বঢ়োৱাত সহায় কৰে। কলাজেনটো যদি আমাৰ স্কিনত বাঢ়ি থাকে তেতিয়াহ'লে আমাৰ স্কিনখনত সোনকালে বয়সৰ বলি ৰেখা নপৰে। সোনকালে আমাৰ স্কিনখন বুঢ়া হৈ নাযায়। সেইকাৰণে আমি দৈ আৰু মৌ মিলাই যদি স্কিনত লগাওঁ তেতিয়াহ'লে আমাৰ স্কিনত কলাজেনটো বাঢ়ি থাকিব আৰু আমাৰ স্কিনখন সোনকালে বুঢ়া নহ'ব। এই গৰমত দৈ খোৱাটো বহুত জৰুৰী হয় আৰু স্কিনত দৈ লগাৱাটো বহুত জৰুৰী হয়। কাৰণ দৈ আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰখোৱাৰ লগতে আমাৰ স্কিনখন চাফা আৰু বগা কৰাতো সহায় কৰে। স্কিনৰ দাগ দূৰ কৰাতো সহায় কৰে। কাৰণ ইয়াত লেক্টিক এচিড থাকে আৰু জিংক থাকে। লেক্টিক এচিড আৰু জিংক এই দুয়োটাই ক'লা দাগ দূৰ কৰাত সহায় কৰিব আৰু স্কিনখন চাফা আৰু বগা কৰাত সহায় কৰিব। এতিয়া গোটেই তিনিওটা বস্তু মই মিক্স কৰি লৈছোঁ। মিক্স কৰি হৈ গ'ল। এইটো মিক্স কৰি হৈ গ'ল। মিক্স কৰি হৈ যোৱাৰ পাছত এতিয়া মই এইটো লগাইছোঁ। এতিয়া মই ফেচ পেকটো প্ৰথমতে লগাই ল'ম। এতিয়া মই লগাই ল'লোঁ। লগাই হৈ যোৱাৰ পাছত অকণমান মই মাছাজ কৰিম। 1 মিনিট লাহে লাহে মই মাছাজ কৰি দিম। খুব লাহে লাহে, বেছি প্ৰেছাৰ দিব নালাগে। লাহে লাহে মুখখন মাছাজ কৰি দিব লাগিব। 1 মিনিট আপোনালোকে এনেকৈ সৰু সৰু চাৰ্কুল মোচনত লাহে লাহে কোনো প্ৰেছাৰ নিদিয়াকৈ ওপৰে ওপৰে স্কিনখন মাছাজ কৰি দিব। এক মিনিট মাছাজ কৰা হৈ গ'ল। মাছাজ কৰা হৈ যোৱাৰ পাছত এতিয়া মই বাকী থকা পেকখিনি এটা ডাঠ প্ৰলেপ লগাই দিছোঁ। এই ফেচ পেকটো আপোনালোকে গৰমৰ দিনত সপ্তাহত যদি দুদিনকৈ লগায় তেতিয়াহ'লে আপোনালোকে এই ফেচ পেকটোৰ পৰা সোনকালে খুব ভাল ৰিজাল্ট পাব। এতিয়া মোৰ ফেচ পেকটো লগোৱা হৈ গ'ল। এতিয়া এই ফেচ পেকটো লগাই পেলাই 20 মিনিট ৰাখিব লাগিব। 20 মিনিট ৰখোৱাৰ পাছত মুখখন ঠাণ্ডা পানীৰে ধুই দিব লাগিব। আপোনালোকে সেইদৰে কৰিব। লগোৱাৰ 20 মিনিট পাছত আপোনালোকে মুখখন ধুই দিব। মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ নিজৰ যিটো ক্ৰীম লগায় বা মইশ্চাৰাইজাৰ লগায় সেইটো মইশ্চাৰাইজাৰ লগাব। মইশ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন নলগোৱাকৈ নাথাকিব। ছানস্ক্ৰীন গৰমৰ দিনত বহুত জৰুৰী হয়। যদি আপোনালোকে ছানস্ক্ৰীন ৰেগুলাৰ নলগায় তেতিয়াহ'লে স্কিনখনত ছানবাৰ্ণ হ'ব আৰু সেই ছানবাৰ্ণৰ পৰাই পিগমেণ্টেশ্যন বা ডাৰ্ক স্পট আহিবলৈ ধৰিব। সেইকাৰণে আপোনালোকে গৰমৰ দিনত ছানস্ক্ৰীন ঘৰৰ ভিতৰতো লগাব, ঘৰৰ বাহিৰলৈ গ'লেও লগাই পেলাই ওলাব। আজিৰ এই ফেচ পেকটো ইমানেই আছিলে। যদি আপোনালোকে মোৰ এই ফেচ পেকটো ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰো কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।